মই আকৌ ল'ৰাকেইটাৰ পুলিচ চাকৰি দায়িত্বটোহে লৈ আছিলো যে জুলাইত দৌৰক বুলি সিহঁতি হয়নে নহয় কি বেটা কি কৈ আছ তহঁতক দিব লাগিব তহঁতক বুলেটে দিব লাগিব ছোৱালীক স্কুটি দি তোক বুলেট দিব লাগিব ৰহ তহঁতি আকৌ বুলেট দিলে পিছত ছোৱালীহে উঠাবি মা দেউতাকতো নুঠাও যি লৰাই কবি যে আমাৰ বুলেটৰ পিছত আমাৰ মা উঠিব ই বুলেট পাব কিন্তু কোনে উঠাব মাক উঠাব নেকি হা উঠাব তেনেকৈ আছ আজিয়ে উঠাম বুলি ক'লে ছোৱালী আজিয়ে এৰি দিব গৈ পেলাই তহঁতক এই চৰকাৰখনক আপোনালোকে ভোট দিলে সৰু পথাৰৰ ৰাস্তা ঘাট হ'ল ষ্টেডিয়াম হ'ল সাধনী পাৰ্ক হ'ল চুকাফা পাৰ্ক হ'ল কলেজ হ'ল আজি হস্পিটাল হ'ল অসম মালাৰ ৰাস্তা হ'ল আৰু তাৰ লগত এতিয়া আমি কি পাম ঘৰে ঘৰে অৰুণোদয় পাম ঘৰে ঘৰে আমাৰ চৰকাৰী খৰচত ইন্সুৰেন্স পাম আৰু লাখপতি বাইদেউসকলৰ বেংক একাউণ্টত 10,000 কৈ টকাও আমি সোমাবলৈ পাম এতিয়া অলপ ভোকটো পলাইছে না নাই পলাইছে না এতিয়া পলাইছে তেলে আজি ভাত নোখোৱাকৈ আহাৰ পিছত লাভ হৈছে না নাই অলপ চলপ এতিয়া মই আৰু এটা কথা ক'ব খুজিছো এইখিনিতো মই মুখ্যমন্ত্ৰী হিচাপে ক'লো এতিয়া মই মামা হিচাপে নতুন কথা এটা ক'ম এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব 19 20 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব ঠিক আছে অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল তথাপিতো পাছ কৰিব কোনো চিন্তা কৰিবলগীয়া নাই এতিয়া আপোনালোকে চাওক যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰিব সবটো কলেজত নাযাব ঘৰত টকা পইচাৰ অসুবিধা আছে এইবাৰ আমি বিনামূলীয়া নামভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব আৰু যিজনী ছোৱালী ডিগ্ৰীত নাম লগাব তাইক 12,500 টকা সোমাই দিম আৰু যোনে বিশ্ববিদ্যালয়ত পঢ়িব সেই ছোৱালীজনীক 25,000 টকা আমি বেংক একাউণ্টত দিম তাৰ মানে কি হ'ব ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব লৰাৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব হ'ব নে লৰাটোৰ ময়ে ল'ব লাগিব মই আকৌ ল'ৰাকেইটাৰ পুলিচ চাকৰি দায়িত্বটোহে লৈ আছিলো যে জুলাইত দৌৰক বুলি সিহঁতি হয়নে নহয় কি বেটা কি কৈ আছ তহঁতক দিব লাগিব তহঁতক বুলেটে দিব লাগিব ছোৱালীক স্কুটি দি তোক বুলেট দিব লাগিব ৰহ তহঁতি আকৌ বুলেট দিলে পিছত ছোৱালীহে উঠাবি মা দেউতাকতো নুঠাও যি লৰাই কবি যে আমাৰ বুলেটৰ পিছত আমাৰ মা উঠিব ই বুলেট পাব কিন্তু কোনে উঠাব মাক উঠাব নেকি হা উঠাব তেনেকৈ আছ আজিয়ে উঠাম বুলি ক'লে ছোৱালী আজিয়ে এৰি দিব গৈ পেলাই তহঁতক এতিয়া এইবাৰ আমি এই আঁচনিটোৰ নাম দিছো নিযুত মইনা তাৰ মানে 1 নিযুত মানে 10 লাখ 10 লাখ ছোৱালীক পঢ়াৰ খৰচ এইবাৰ চৰকাৰে দিব 10 লাখ ছোৱালী পঢ়াৰ খৰচ চৰকাৰে দিব আপোনালোকে চিন্তা কৰক আগতে কিমান চৰকাৰ আহি গ'ল অৰুণোদয় আঁচনিটো আগতেও কৰিব পাৰিলেহেঁতেন কোনেও নকৰিলে লাখপতি বাইদেউৰ কামটো আগতো হ'ব পাৰিলেহেঁতেন কোনেও নকৰিলে আৰু লাখপতি বাইদেউ আকৌ মনত ৰাখিব 10,000 নহয় দে মই পিছত আৰু 25,000 টকা দিম প্ৰথমতে 10 পিছত আৰু 25 পাব তাৰ মানে লাখপতি বনাইহে এৰিম 100% বনিবই লাগিব হ'ব আজি আমাৰ চৰকাৰৰ দিনত বাগিচাৰ মজুৰি বাঢ়িলে 1 লাখ ল'ৰা ছোৱালীয়ে
চৰকাৰী চাকৰি পালে আগতে দালালক টকা নিদিলে চাকৰিয়ে নহ'লে এতিয়া মই হেলিকপ্টাৰ নামোতে মোক সুধি আছে যে স্যাৰ মামা দাদা পুলিচৰ ইণ্টাৰভিউ কেতিয়া মই কৈছো জুলাই সবে ফুটি পায় কাৰণ জানে টকা দিব নালাগে টকা নিদিয়াকৈ চাকৰি পাম আমি হয় নে নহয় আজিকালি চাকৰি দিলে টকা চাকৰি কাৰণে টকা দিব লাগে নেকি কাবাক লাগে নেকি প্ৰথমবাৰ চৰকাৰী চাকৰি আমি বিনামূলীয়া কৰিছো কোনো টকা পইচা দিব নালাগে আজি ৰেশন কাৰ্ড ঘৰে ঘৰে বিচাৰি বিচাৰি আমি ৰেশন কাৰ্ড দিছো এই কাৰণে সবে হাত উঠাইছে আজি এনেকে অৰুণোদয়ও হ'ব এনেকে ইন্সুৰেন্সও পাম আৰু এনেকে ছোৱালীয়ে পঢ়াৰ খৰচও পাব লাখপতি বাইদেউৰ একাউণ্টতো পইচা জমা হ'ব এইটো মোদীৰ গ্যাৰেণ্টি আৰু এই কথাটোকে মই আপোনালোকক ক'ব খুজিছো